ত্যাগ আৰু বলিদানৰ প্ৰতীক ঈদুল আজহাৰ এই শুভক্ষণত আমি নাজিৰাবাসী হৈ বিশেষকৈ নাজিৰা ঈদগাহ জানাজা প্ৰৱস্থান কমিটিৰ হৈ নাজিৰাবাসীৰ লগতে সমগ্ৰ অসমবাসীলৈ আৰু বিশ্ববাসীলৈ ঈদৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই ঈদে আমাৰ সকলোৰে মাজত যি শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ যি এনাজৰী সেই এনাজৰীডাল অধিক কটকটীয়া কৰাত সহায় কৰিব। বিশেষকৈ অসমখন হ'ল বিভিন্ন জাতি ধৰ্ম ভাষা গোষ্ঠীৰে গঠিত এটা জাতি। এই জাতিত কোনো ভেদাভেদ নাই। আমি বিহুৰ সময়ত সকলোৱে একেলগে বিহু গাওঁ, ঈদৰ সময়ত আমি সকলোৱে জিকি গাওঁ। এতিয়াও আমি দেখা পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বিভিন্ন ধৰ্মাৱলম্বী লোকে আমাৰ এই ঈদৰ শুভেচ্ছা জনাইছে আৰু আমি সেই শুভেচ্ছা আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। আমাৰ দেশখন হ'ল স্বৰ্গদেউ চাওলুং চুকাফাৰ দেশ, লাচিত বৰফুকনৰ দেশ। তেখেতলোকে যিটো হাতামপুৰুষীয়া সম্প্ৰীতি অসমত গঢ়ি থৈ গৈছিল, আমি আশা কৰোঁ যে এই উৎসৱবিলাকে আমাৰ সকলোৰে মাজত এই সম্প্ৰীতি বৰ্তাই ৰখাত সহায় কৰে আৰু নিশ্চিতভাৱে আমি আশা কৰিছোঁ আমাৰ এই ঈদেও সকলোৰে মাজত যি শান্তি সম্প্ৰীতি ৰক্ষা কৰাত সহায় কৰিব। আৰু আমি বিশেষকৈ এটা ভাল লাগে যে অসমত কোনো জাতিভেদ প্ৰথা গোষ্ঠীগত প্ৰথা বা ভাষা এইবিলাকৰ আমাৰ ভেদাভেদ নাই। আমি মিচিং ৰাভা বড়ো কাৰ্বি সকলো ভাষাভাষী সকলো জাতিৰ মাজত একতাৰ এনাজৰীয়ে সদায় বান্ধ খাই আছোঁ আৰু নিশ্চিতভাৱে আমি বান্ধ খাই থাকিম। পুনৰবাৰ আমি সমগ্ৰ অসমবাসীক ঈদৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ আমাৰ দেশ আৰু ৰাজ্যৰ উন্নতিৰ কাৰণে আমি আজি সমূহীয়া দোৱা কৰিছোঁ আৰু বিশ্ববাসীৰ কল্যাণাৰ্থে আমি দোৱা কৰিছোঁ আৰু আশা কৰিছোঁ যে আমাৰ দেশখন ৰাজ্যখন এই উৎসৱত আমি যি ধৰণে দোৱা কৰিছোঁ নিশ্চিতভাৱে আগবাঢ়ি যাব।